আজি আমি পঢ়িব ওলোৱা লেচনটোৰ নাম হৈছে পৰৱৰ্তী বৈদিক পৰ্যায়ৰ পৰিৱৰ্তন, The Changes in the Later Vedic Period। মই হলো প্ৰিয়ংকা চৌধুৰী, আপোনালোকৰ ইগনোৰ পৰামৰ্শদাতা, আৰু আমি পঢ়ি আছো পেপাৰ নম্বৰ BHICI 131, আৰু পেপাৰখনৰ নাম হৈছে প্ৰাথমিক সময়ৰ পৰা 300 খ্ৰীষ্টপূৰ্বলৈকে ভাৰতৰ ইতিহাস। এই পৰৱৰ্তী বৈদিক পৰ্যায়নো কি আছিল, আমি এই লেচনটোত তাৰ বিষয়ে পঢ়িম, আৰু তাতে কেনেধৰণৰ চেঞ্জেছ আহিছিলে। আমি অলৰেডি এটা লেচনত আৰ্লি বেদিক পিৰিয়ডৰ কথা পঢ়িছিলোঁ। চ' আৰ্লি বেদিক পিৰিয়ডটো পিছতে জাষ্ট তাৰ কণ্টিনিউৱেঞ্চ বুলি এটা ক'ব পাৰি। চ' সেই কণ্টিনিউৱেঞ্চটোৱে হৈছিলে এই লেটাৰ বেদিক পিৰিয়ড বা পৰৱৰ্তী বৈদিক সময়। গতিকে এই ইউনিটটোৰ পৰা আমি কি পাম বা কি পঢ়িম, এইটোৰ বিষয়ে প্ৰথমতে এটা ভালকে বিশ্লেষণ কৰি ল'ম। প্ৰথমতে আমি গম পাম যে এই পৰৱৰ্তী বৈদিক সময়ৰ বিষয়ে আমি ক'ৰ পৰা গম পাওঁ, ইয়াৰ উৎসবোৰনো কি, আৰু তাৰ পৰা আমি কেনেকে সক্ষম হ'ব পাৰোঁ এই পিৰিয়ডটোৰ বিষয়ে বা এই সময়খিনিৰ বিষয়ে অধ্যয়ন কৰিবলৈ। পৰৱৰ্তী বৈদিক কালত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধৰ্মীয় গাঁথনিৰ পৰিৱৰ্তন কেনেকে হৈছিল আৰু কি কি পৰিৱৰ্তন আহিছিল তাৰ বিষয়ে পঢ়িম। নতুন ধাতু কি ইউজ হৈছিলে, কি মানুহবিলাকে ব্যৱহাৰ কৰিছিলে, অৰ্থাৎ লু, যাৰ যোনটো অলৰেডি লেটাৰ বেদিক পিৰিয়ডত অলৰেডি ইউজ কৰিছিলে মানুহে, সেই লুৰ পৰা বা আইৰনৰ পৰা কেনেকে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহিছিল আৰু কেনেকে প্ৰযুক্তিৰ পৰিৱৰ্তনৰ অৰ্থ সামাজিক ব্যৱস্থাৰ ওপৰত কেনেকে প্ৰভাৱ পৰিছিল, সেইখিনিৰ বিষয়ে আমি ইয়াতে পঢ়িম। আমি অধ্যয়ন কৰি থকা সময়টো হৈছে 1000 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্বলৈ বিস্তাৰিত। এই সময়ছোৱাত মানুহৰ ঢৌ, কিছুমান বৈদিক জনজাতি সপ্ত সিন্ধু অঞ্চলৰ পৰা ওপৰৰ গংগা উপত্যকা আৰু অন্যান্য সংলগ্ন অঞ্চললৈ স্থানান্তৰিত হৈছিল। চ' there was an eastward movement হৈছিল সপ্ত সিন্ধৱা এৰিয়াৰ পৰা তেওঁলোকে আপাৰ গ্যাঞ্জেটিক দোৱাব, গ্যাঞ্জেটিক যমুনা দোৱাবলৈ এই মানুহবোৰ they began to expand, আৰু সেই চেঞ্জেছ খিনিয়ে হৈছে যোনখিনি মানুহখিনিয়ে লেটাৰ বেদিক পিৰিয়ড বুলি নামকৰণ কৰা হৈছে। চ' এই পৰিৱৰ্তনৰ সময়ছোৱাত তেওঁলোকৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধৰ্মীয় গাঁথনিত কেইবাটাও পৰিৱৰ্তন ঘটিছিল। গতিকে আমি এইখিনিও গম পাওঁ যে যেতিয়া মানুহে নিজৰ ঘৰ এৰি এটা বেলেগ এটা ঘৰলৈ যায় বা এটা বেলেগ এটা জেগালৈ তেওঁলোক শ্বিফ্ট হয়, তেওঁলোকৰ গোটেই লাইফষ্টাইলটোৱে সাল সলনি হয়। চ' সেই সাল সলনিখিনিৰ বিষয়ে আমি পঢ়িম। এই মানুহখিনি যোনে ইষ্টৱাৰ্ড এক্সপেনশ্যন কৰি এতিয়া গংগা যমুনা দোৱাবলৈ তেওঁলোক স্থানান্তৰিত হৈছিল, তেওঁলোকৰ এতিয়া সামাজিক ব্যৱস্থাটো কেনেকুৱা আছিল, তেওঁলোকৰ ৰাজনৈতিক ব্যৱস্থাটোনো কেনেকৈ তেওঁলোকে ডেভেলপ কৰিলে, আৰু লগতে তেওঁলোকৰ অৰ্থনীতিটো কিহৰ ওপৰত ডিপেণ্ডেণ্ট আছিলে। চ' সেইখিনি আমি এই লেচনটোত পঢ়িব পাৰোঁ। এই যোনটো আমি লেটাৰ বেদিক পিৰিয়ডৰ কথা পঢ়ি আছো, সেই লেটাৰ বেদিক পিৰিয়ডৰ উৎসসমূহ কি, চ'ৰ্চবোৰ কি, য'ৰ পৰা আমি লেটাৰ বেদিক পিৰিয়ডৰ বিষয়ে ৰিকনষ্ট্ৰাক্ট কৰিব পাৰোঁ, তাৰ হিষ্ট্ৰীটোৰ বিষয়ে ৰিকনষ্ট্ৰাক্ট কৰিব পাৰোঁ। আৰু যেনেকৈ আমি অলৰেডি পঢ়িছো যে আৰ্লি বেদিক পিৰিয়ডত অকল এখনে লিটাৰেৰী টেক্সট আছিলে, এখনে কিতাপ আছিলে য'ৰ পৰা আমি সেই আৰ্লি বেদিক পিৰিয়ডৰ কথা গম পাওঁ, আৰু সেইখন হৈছিল ঋগ্বেদ। কিন্তু এইবাৰ আমাৰ লেটাৰ বেদিক পিৰিয়ডত বহু কিতাপ আমাৰ হাতত আছে, ৰিলিজিয়াছ টেক্সট আমাৰ হাতত আছে, আৰু সেইখিনিক আমি সাহিত্যিক উৎস হিচাপে আমি ক'ব পাৰোঁ। তাৰ ভিতৰত আছে ঋগ্বেদৰ পৰা আমি বহুতখিনি গম পাওঁ, কাৰণ বহুতবোৰ চেপ্টাৰ্ছ, ঋগ্বেদৰ পিছৰবোৰ চেপ্টাৰ্ছ লেটাৰ বেদিক পিৰিয়ডত লিখা হৈছে, যেনে দ্য 10th চেপ্টাৰ, 10 নম্বৰ চেপ্টাৰটো যোনটোক আমি পুৰুষ সূক্ত বুলিও কওঁ, সেই চেপ্টাৰটো লেটাৰ বেদিক পিৰিয়ডত ঋগ্বেদত ইনক্লুড হৈছিল।
আৰু লগতে আৰু তিনিখন বেদ আছে, আমি জানো যে চাৰিখন বেদ আছে আমাৰ হাতত। ঋগ্বেদে আমাক আৰ্লি ভেদিক পিৰিয়ডৰ কথা কয়, আৰু তিনিখন বেদ যেনে সামবেদ, যজুৰ্বেদ আৰু লগতে অথৰ্ববেদেও এই পিৰিয়ডটোৰ বিষয়ে আমাক ভাল লাইট শ্ব' কৰে বা ইনফৰমেশ্যন দিয়ে। চ' অথৰ্ববেদ হৈছে এখন বৈদিক গ্ৰন্থ যিবোৰ পৰৱৰ্তী বৈদিক পৰ্যায়ত লিপিবদ্ধ কৰা হৈছে। সমবেদ কি হৈছে? সমবেদত আমি কি পাওঁ? প্ৰাৰ্থনা আৰু মন্ত্ৰৰ এখন কিতাপ, যিবোৰ ঋগ্বেদৰ পৰা আহিছে, পৰিৱৰ্তন কৰা হৈছে, আৰু অনুষ্ঠানৰ সময়ত সেইবোৰ গোৱাৰ স্পষ্ট উদ্দেশ্যৰ বাবে সুৰ মিলাবলৈ নিৰ্ধাৰণ কৰা হৈছে। যজুৰ্বেদে ভজন আবৃত্তিৰ সৈতে থকা ৰীতি নীতিৰ বৰ্ণনা কৰিছে। এই সংহিতাৰ ৰীতি নীতি আৰু শ্ৰুতসমূহে এই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশটো বুজায়। অথৰ্ববেদত এই সময়ৰ লোক পৰম্পৰা আছে আৰু জনপ্ৰিয় ধৰ্ম প্ৰতিনিধিত্ব কৰে। সাধাৰণ মানুহৰ সামাজিক ধৰ্মীয় পৰিস্থিতি বুজাৰ বাবে ই এক ভাল উৎস। সংহিতা কিছুমানো আছে, আমি যোনবিলাকক সংহিতা বুলি কওঁ। সেই সংহিতাৰ পিছত ব্ৰাহ্মণ নামৰ কেইবাটাও গ্ৰন্থ আমাৰ হাতত আহি পৰে, আৰু সেইবোৰত বেদৰ ওপৰত ভাষ্য এটা দিয়া হৈছে। তেওঁলোকে ৰীতি নীতিৰ সামাজিক আৰু ধৰ্মীয় দিশবোৰ ব্যাখ্যা কৰে আৰু বৈদিক সমাজৰ ওপৰত আলোকপাত কৰে। সংস্কৃত মহাকাব্য দুখন, যাৰ নাম হৈছে মহাভাৰত আৰু ৰামায়ণ, প্ৰাৰম্ভিক ভাৰতীয় সমাজৰ বিভিন্ন দিশৰ তথ্যৰ সমৃদ্ধ। এই পৰ্যায়ৰ ভৌগোলিক গুৰুত্ব আছিল উচ্চ আৰু মধ্য গংগা অৱবাহিকৰ অঞ্চলসমূহৰ ওপৰত। অৱশ্যে অন্যান্য অঞ্চলৰ কথাও উল্লেখ কৰা হৈছে। মহাকাব্যসমূহতো এই অঞ্চলত গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল। গতিকে ৰামায়ণ আৰু মহাভাৰত আমাৰ হাতত আৰু দুখন কিতাপ, য'ত যদিও বহুবোৰ ষ্টৰিজ পোৱা যায়, কিন্তু সেই ষ্টৰিজবোৰৰ পৰা আমি সেই সময়ৰ কেনেকুৱানো ৰাজনৈতিক এটা গাঁথনি আছিলে, কেনেকে সামাজিক গাঁথনি আছিলে, সেইবোৰৰ এটা ভাল অংশ বুজিব পাৰো। ইয়াৰ পিছত আমাৰ হাতত আহিছে, আমি অলৰেডি পঢ়িলো লিটাৰেৰী এভিডেন্সেছৰ কথা, সাহিত্যিক উৎসৰ কথা, আৰু এতিয়া আমি পঢ়িম লিটাৰ ভেদিক পিৰিয়ডৰ পুৰাতাত্ত্বিক উৎসবোৰৰ বিষয়ে। চ' আমাৰ হাতত কিবা পুৰাতাত্ত্বিক উৎস আছেনে এই সময়ত? চাওঁ। সাহিত্যিক সূত্ৰই বাৰে বাৰে বৰ্তমানৰ পশ্চিম উত্তৰ প্ৰদেশ, হৰিয়ানা আৰু ৰাজস্থানৰ অঞ্চলসমূহক বুজায়। পৰৱৰ্তী বৈদিক পৰ্যায়ত আবণ্টন কৰা ম্যাদ হৈছে প্ৰায় 1000 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্ব। গ্ৰন্থসমূহত বহুতো সম্প্ৰদায় আৰু সাংস্কৃতিক গোটৰ উল্লেখ আছে। সেয়েহে কিছুমান জনজাতি বা গোটৰ সৈতে নিৰ্দিষ্ট মৃৎশিল্পৰ ৰূপ চিনাক্ত কৰিব নোৱাৰি। অৱশ্যে একেটা ভৌগোলিক অঞ্চলত কিছুমান কৃষি সম্প্ৰদায় প্ৰায় একে সময়তে বন্ধনীত বিকশিত হৈছিল। এই সম্প্ৰদায়বোৰে পেইণ্টেড গ্ৰেৱেৰ, যোনটোক আমি PGW বুলিও জনাজাত, নামৰ এক বিশেষ ধৰণৰ মৃৎশিল্প ব্যৱহাৰ কৰিছিল। সেয়েহে এই পুৰাতাত্ত্বিক সন্ধানবোৰে পৰৱৰ্তী বৈদিক সমাজৰ ভৌতিক পৰিস্থিতি ফলত কৰিব পাৰি। ওপৰৰ গংগা অৱবাহিকাত 700তকৈও অধিক PGW স্থান পোৱা গৈছে, যাৰ আমি পিকচাৰ্ছ অলৰেডি স্ক্ৰীণত দেখি আছো। ত' এইবোৰ যোনবিলাক ৱেয়াৰ্ছ আছিলে, মষ্টলি ইউটেনচিলছ হিচাপে ইউজ হৈছিল, কাঁহী বাচন হিচাপে ইউজ হৈছিল, বা পানী ষ্ট'ৰ কৰাৰ কাৰণে বা গ্ৰেইন ষ্ট'ৰ কৰাৰ কাৰণে এইবোৰ পটাৰিজ ইউজ হৈছিলে। আৰু এই পটাৰিজবোৰকে আমি কি বুলি কওঁ? এই ৱেয়াৰ্ছবোৰকে আমি PGW বুলিও কওঁ। গতিকে এই PGW ৱেৰটো কনচেনট্ৰেটেড আছিল মষ্টলি হাৰিয়ানা আৰু নৰ্দাৰ্ণ ৰিজনছবোৰত। চ' এইবোৰৰ ভিতৰত বাহাৱালপুৰ আৰু উত্তৰ ৰাজস্থানৰ ঘাগৰ নদীৰ
ডেক্কান বিচনাৰ পৰা সিন্ধু আৰু গংগাৰ জল বিভাজিকা আৰু গংগা যমুনা দেৱাবলৈ বিস্তৃত। এই বেৰৰ পূব সীমা গংগাৰ উত্তৰ সমভূমিত সীমাবদ্ধ, যিদৰে শ্ৰাৱস্তীৰ স্থানেই সূচায়। কিছুমান গুৰুত্বপূৰ্ণ PGW ছাইট হৈছে অত্ৰজনখেৰা, অহিছত্ৰা, নোহা, হস্তিনাপুৰ, কুৰুক্ষেত্ৰ, ভগৱানপুৰা আৰু জাখেৰা। বেছিভাগ PGW ছাইট লুৰ বস্তুৰ সচৰাচৰ হয়। গতিকে আমি এই ছাইটছবোৰত PGW ৱেৰছবোৰৰ লগত কিছুমান আইৰণ মেটেৰিয়েলছো পাওঁ বা আইৰণ আৰ্টিফেক্টছো পাওঁ। গতিকে এইটোৱে বুজায় যে আইৰণ ৱাজ কনচিকিউটিভলি ইউজড বাই দ্য পিপল। মানুহে আইৰণৰ বস্তুও তেতিয়া বনাইছিল, লোহাৰ বস্তুও তেতিয়া বনাইছিল আৰু তেওঁলোকে ইউজ কৰা হৈছিল। কাৰ্বন 14 অত্ৰজনখেৰা কাৰ্বন 14এৰে যোধপুৰ আৰু নুহ পৰা আৰম্ভ হৈছে যে গংগেয় সমভূমি পৰিপ্ৰেক্ষিতত এই ধাতুটো প্ৰায় 1000ৰ পৰা 800 খ্ৰীষ্টপূৰ্বত প্ৰৱৰ্তন কৰা হৈছিল। উত্তৰ প্ৰদেশ, হিমাচল আৰু পঞ্জাৱ আৰু পিছলৈ দক্ষিণ বিহাৰত লু আকাৰত শোষণ কৰাটো এক থলুৱা ঘটনা আছিল। ঋগ্বেদত আয়া উল্লেখ কৰা হৈছে, যিয়ে লোক বুজাব পাৰে। চ' আমি লুৰ এটা সংস্কৃত নাম এটা পাওঁ এই টেক্সটবোৰৰ পৰা, আৰু লুক তেতিয়া আয়স বুলি কোৱা হৈছিল, আয়া বুলি কোৱা হৈছিলে। আৰু বেচিকেলি এই ধাতুটোৰ নাম হৈছিলে শ্যামা আয়স। পুৰাতাত্ত্বিক প্ৰমাণে লোক পৰৱৰ্তী বৈদিক যুগৰ সৈতে সম্পৰ্কিত কৰে। সাহিত্যিক উৎসবোৰে ইয়াৰ যথেষ্ট সমৰ্থন প্ৰদান কৰে। যজুৰ্বেদে আয়া যোগ্যতা অৰ্জন কৰে, যিহেতু শ্যামা আয়া আৰু ব্ৰাহ্মণে কৃষ্ণ আয়াৰ কথা কয়। গতিকে এই দুখন কিতাপত যজুৰ্বেদ আৰু ব্ৰাহ্মণাছবোৰত আয়াৰ কথা আমি মেনশ্যন পাওঁ। আৰু যজুৰ্বেদত লিখা হৈছে যে শ্যামা আয়াস বুলি, আৰু ব্ৰাহ্মণাছবোৰক ইয়াত কৃষ্ণ আয়াস বুলি মেনশ্যন কৰা হৈছে। এইটো লুৰ বুলি মেনশ্যন কৰা হোৱা নাই, বাট বেলেগ এটা নামেৰে নামাকৰণ কৰা হৈছিল। চ' দুয়োটা শব্দই এটা কলা ধাতু বুজায়, যাৰ অৰ্থ হৈছে লু। শেহতীয়া খনন কাৰ্যৰ পৰা গম পোৱা গৈছে যে দক্ষিণ ভাৰতৰ মেগালিথিক লোকসকলেও লু প্ৰযুক্তিৰ সৈতে পৰিচিত আছিল। সেয়েহে আমি প্ৰব্ৰজনকাৰী আৰ্যসকলৰ দ্বাৰা ভাৰতীয় উপমহাদেশত লু প্ৰযুক্তি প্ৰৱৰ্তনৰ ক্ষেত্ৰত আৰু কথা পাতিব নোৱাৰো। গতিকে এতিয়া যে আমি গম পালো যে আইৰণ ব্যৱহাৰ হৈছিলে, যাৰ নাম আছিল আয়স, শ্যামা আয়স বা কৃষ্ণ আয়স। চ' সেই আয়সৰ বা আয়ৰ ব্যৱহাৰ কৰি মানুহে কেনেকুৱা ধৰণৰ প্ৰযুক্তি উলিয়াইছিলে, আৰু এই প্ৰযুক্তিয়ে কেনেকে অৰ্থনৈতিক তেওঁলোকৰ ব্যৱস্থাত এটা ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট কৰিছিলে, সেইটোৰ বিষয়ে জানো আহক। গতিকে পৰৱৰ্তী বৈদিক যুগৰ প্ৰমাণে পশুপালক সমাজৰ পৰা বহিৰাগত কৃষি সমাজলৈ পৰিৱৰ্তনৰ ইংগিত দিয়ে। গতিকে আগৰ যোনবিলাক আৰ্লি বেদিক পিৰিয়ডৰ মানুহ আছিলে বা হৰপ্পন যুগৰ মানুহ আছিলে, আমি গম পাওঁ যে তেওঁলোকৰ এটা বেচিক ইকনমিটো আছিলে ৰুৰেল, আৰু সেই ৰুৰেল ইকনমিৰ এটা মেইন ষ্টে অকুপেশ্যন হিচাপে তেওঁলোকে এনিমেল হাজবেণ্ড্ৰি বা নোমাডিজম তেওঁলোকে প্ৰেক্টিচ কৰিছিল। বাট এতিয়া যিহেতু তেওঁলোকৰ এই লেটাৰ বেদিক পিৰিয়ডৰ মানুহবোৰৰ হাতত এটা ভাল এটা ধাতু তেওঁলোকৰ হাতত আহি পৰিছিলে, যোনটোক আমি লু হিচাপে গম পাওঁ, তেওঁলোকে পশুপালন লাহে লাহে বাদ দিছিলে। যদিও বা তেতিয়া বাদ দিয়া মানে মেজৰিটি কমিউনিটিটো লাহে লাহে ছেটেলড হ'বলৈ ধৰিছিলে, আৰু অফক'ৰ্চ দেৰ ৱেৰ কমিউনিটিজ যোনে এতিয়াও প্ৰেক্টিচ কৰি আছিলে এনিমেল হাজবেণ্ড্ৰি বা পশুপালন। আগতে পৰামৰ্শ দিয়া হৈছিল যে লুৰে তৈয়াৰ কৰা চকেটযুক্ত কোঠাৰবোৰে স্থায়ী খেতিৰ বাবে অৰণ্য আৰু
গংগেয় দোৱা পৰিষ্কাৰ কৰিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল। এইটো বিশ্বাস কৰা হৈছিল যে লুটিযুক্ত হালৰ অংশ আৰু কুঁহিয়াই কৃষিজাত সলীকৰণৰ দক্ষতা বৃদ্ধি কৰে, যি কৃষি কাৰ্যকলাপক আগবঢ়ায়। সেয়েহে পণ্ডিতসকলে বিশ্বাস কৰিছিল যে কৃষি অৰ্থনীতিৰ বিকাশৰ বাবে লৌ প্ৰযুক্তিৰ জ্ঞান এক গুৰুত্বপূৰ্ণ কাৰণ। গতিকে আমি তলত এখন পিকচাৰ দেখি আছো, দুখন পিকচাৰ্ছ দেখি আছো। এফালে এজন মানুহে হাল লৈ তেওঁ খেতি কৰি আছে আৰু আনফালে কিছুমান মানুহ এটা কমিউনিটি লগ খাই পেলাই তেওঁলোকে ফাৰ্মিঙৰ যোনখিনি হাৰ্ভেষ্টিং একচুৱেলি কৰি আছে। গতিকে আমি গম পাওঁ যে লু ইউজ কৰা বাই এতিয়া লাহে লাহে যিহেতু মানুহে লু ইউজ কৰিবলৈ লৈছিলে, তেওঁলোকে ফাৰ্মিঙত বহুতখিনি হেল্প কৰিছিলে, যিহেতু তেওঁলোকে এতিয়া আইৰণ টিপ্ড প্লাউ ইউজ কৰিব পাৰিছিল, যিয়ে মাটি খন্দাত খুব ইজি হৈ গৈছিলে। আৰু তেওঁলোকে আইৰণ এক্স ইউজ কৰিছিলে জংঘলবোৰ চাফা কৰা, যোনবিলাক গছ গছনি আছিল তেওঁলোকে ক্লিয়াৰ্ড ফৰেষ্টবোৰ ক্লিয়াৰ কৰিবলৈ আৰু তাৰে মাটিবোৰ তেওঁলোকে চহাবলৈ ইজি হৈছিল। আৰু লগতে চিকলছ ওলাইছিলে, লগতে হেমাৰ্ছ ওলাইছিলে। বহুতবোৰ বস্তুত এতিয়া মানুহে ইকুইপমেণ্টছ হিচাপে, টুলছ হিচাপে ব্যৱহাৰ কৰিবলৈ ষ্টাৰ্ট কৰিছিল আৰু সেয়েহে কাল্টিভেশ্যনত বহুত হেল্প হৈছিলে। গতিকে আমি ইয়াতে আৰু কিছুমান টুলছ দেখা পাওঁ পিকচাৰ্ছ হিচাপে। ইয়াতে কিছুমান আমাৰ আইৰণ পইণ্টছ কিছুমান আছে। এই আইৰণ পইণ্টছবিলাকে অফক'ৰ্ছ তেতিয়া কাল্টিভেশ্যনত হেল্প কৰিছিল। আৰু আমি ইয়াৰ পৰা গম পাওঁ যে খনন কাৰ্যত পোৱা বস্তুবোৰ যোনবিলাক মানে কি আৰ্কিঅলজিষ্টবিলাকে পাইছিলে, তাৰ ভিতৰত কি কি আছিল? এটা হৈছে ষ্ট্ৰীট টিপযুক্ত কাৰ ইউজ হৈছিলে, নেতৃত্ব আদি অৰ্থাৎ অস্ত্ৰ যাৰ সৰ্বাধিক সংখ্যা অহিচ্ছত্ৰ খননৰ পৰা আহে। এই পিকচাৰটো যোনটো আমি দেখা পাওঁ ওপৰত, এই এটা অহিচ্ছত্ৰ নামৰ চাইটটোৰ হয় য'ত খনন কাৰ্য হৈছিল আৰু তাৰ পৰা এইবিলাক টিপড এৰো পইণ্টছ পোৱা গৈছিল। তাৰ লগতে আমি এই কাৰসমূহৰ লগতে পোৱা গৈছিল চিকলছ, লগতে এটা কুঁহিয়াৰ আৰু খনন কাৰ্যত কুঠাৰ খুব কমেহে পোৱা যায়। ইয়াৰ অৰ্থনীতিৰ প্ৰকৃতি কি আছিল এই যুগটোৰ আমি চাওঁ। পুৰাতাত্ত্বিক আৰু সাহিত্যিক উৎসসমূহে মানুহৰ মুখ্য আহাৰ হিচাপে চাউলৰ প্ৰৱৰ্তন ভুক্ত কৰে। PGW আৰু বন সংস্কৃতিয়ে খনন কৰা স্থানৰ পৰা চাউলৰ দগ্ধ শস্য উৎপাদন কৰে। বৈদিক গ্ৰন্থত ব্ৰীহি, তাণ্ডুলা আৰু শালীৰ কথা উল্লেখ কৰা হৈছে। সকলোৱে এইবোৰ সকলো চাউলক বুজায়। তিনিটা ৱৰ্ডছ ব্ৰীহি, তাণ্ডুলা আৰু শালী, আৰু এইবোৰে চবকে চাউলৰ যে কাল্টিভেশ্যন তেতিয়া হৈছিল সেইবোৰকে বুজাইছে। দেখা গৈছে যে এতিয়া শস্য চপোৱা হৈছিল আৰু পথাৰবোৰে বাৰ্লি আৰু চাউল দুইটা খেতি কৰিছিল। এই সময়ত বিস্তৃত ত্যাগ যেনে ৰাজসূয়া, গাখীৰ, ঘিউ আৰু জন্তুৰ সৈতে শস্য ৰখা অন্তৰ্ভুক্ত। ভৌতিক লাভালাভ প্ৰাপ্ত কৰাৰ বাবে অৰ্থবেদত দিয়া 12টা বলিদানে ব্ৰাহ্মণসকলক গৰু, পোৱালি, বলদ, সোণ, ৰন্ধা চাউল, খেতি আৰু ঘৰ আৰু ভালদৰে খেতি কৰা পথাৰ উপহাৰৰ পৰামৰ্শ দিয়ে। গতিকে এইবোৰ ভাৰ্চেছ যোনবিলাক কিতাপত লিখা হৈছে, অৰ্থবেদত লিখা হৈছে, তাতে বলিদানৰ কথা কৈছে। বলিদানত কি কি দিব লাগিব? এজন পুৰোহিত মানুহে গৰু দিব লাগিব, পোৱালি দিব লাগিব, বলদ দিব লাগিব, সোণ দিব লাগিব, ৰন্ধা চাউল দিব লাগিব। গতিকে সেই ৰন্ধা চাউলৰ পৰাই আমি গম পাওঁ, এই ৰেফাৰেঞ্চটোৰ পৰাই গম পাওঁ যে চাউলৰ মূল্য কিমান আছিল বা চাউল কেনেকে খেতি কৰা হৈছিল সেইটো পিৰিয়ডত। নৈপত্যবোৰ বহিৰাগত বসতি আৰু কৃষিৰ বৰ্ধিত গুৰুত্বৰ এক স্পষ্ট ইংগিত। পিছলৈ বৈদিক গ্ৰন্থসমূহে হালৰ সৈতে 8, 12 আৰু আনকি 24টা বলদো বুজায়।
গতিকে এতিয়া যিহেতু ইমানবোৰ বলদ ইউজ কৰা হৈছিলে এখন হালত, গতিকে এইটো বুজায় যে ইণ্টেনচিভ কাল্টিভেশ্যন হৈছিলে, বহুতবোৰ শস্য উৎপাদন কৰা হৈছিল, আৰু এইটোৱে বুজায় যে ইকনমিও লাহে লাহে ডেভেলপ হৈছিলে। যদিও উল্লেখ কৰা বলদবোৰৰ সংখ্যা সম্ভৱতঃ সাংকেতিক, প্ৰসংগটোৱে সূচায় যে এই সময়ছোৱাত হাল খেতি পৰিচিত আছিল। পশুপালনৰ গুৰুত্ব এইটো সময়ত হ্ৰাস পাইছিল। কিয় হ্ৰাস পাইছিল আৰু কেনেকৈ হ্ৰাস পাইছিল আৰু তাৰ ৰেফাৰেঞ্চ আমি ক'ৰ পৰা পাওঁ সেইটো অলপ বুজোৱা হওক। মিশ্ৰিত কৃষি, দেট ইজ মিক্সড ইকনমি, য'ত খেতি আৰু যাক অন্তৰ্ভুক্ত আছিল এই সময়ৰ বৃত্তিগত নিয়ম আছিল। এই পৰ্যায়ত কৃষি কাৰ্যকলাপবোৰ শ্ৰমিক আৰু ক্ষেত্ৰৰ গভীৰ নাছিল। খনন কাৰ্যত চাউলৰ অৱশিষ্ট পোৱা ঠাইবোৰ দেৱাবৰ উচ্চ অঞ্চলত অৱস্থিত। ইয়াৰ পৰা গম পোৱা যায় যে তিতা ধান খেতি, যি শ্ৰমিকৰ বাবে গভীৰ, এতিয়ালৈকে প্ৰচলিত হোৱা নাছিল। গতিকে যোনটো আমি পেডি কাল্টিভেশ্যন বুলি কওঁ, সেইটো বস্তু এতিয়ালৈকে নাছিলে, সেইটো বস্তু এতিয়ালৈকে মানুহে জনাজাত হোৱা নাছিল, আৰু সেইটোৰ কাৰণে মানুহে যিমানখিনি অঞ্চলত আমি এভিডেন্স পোৱা গৈছে তাৰ পৰা আমি গম পাওঁ যে পেডি কাল্টিভেশ্যন ৱাজ নট পপুলাৰ। মিশ্ৰিত কৃষিৰ ফলত বহিৰাগত বসতিৰ উত্থান হৈছিলে। ভগৱানপুৰা আৰু জাখেৰা খনন কাৰ্যই দেখুৱাইছে যে পূৰ্বৰ পৰ্যায়ৰ বৃত্তাকৰ খুঁটিবোৰ ৱাটল আৰু দোৱাবৰ বা কাঠেৰে নিৰ্মিত। এই সময়ছোৱাত পৃথিৱীৰ বেৰৰ সৈতে অধিক গুৰুত্বপূৰ্ণ ঘৰৰ দ্বাৰা সলনি কৰা হৈছিল। গতিকে আগৰ আমি অলৰেডি পঢ়ি অহা লেচনটোত, আৰ্লি ভেদিক পিৰিয়ডত আমি গম পাওঁ যে ৱাটল এণ্ড দোৱাব কি ঘৰ আছিলে। ৱাটল এণ্ড দোৱাব সাধাৰণ ৰিডছেৰে বা সাধাৰণ পাতেৰে বনোৱা এটা ঘৰ আছিল, কিন্তু এতিয়া খেৰী ঘৰ বুলি আমি যাক ক'ব পাৰোঁ। কিন্তু এতিয়া বস্তুবোৰ সলনি হৈছিল, ঘৰবোৰৰ ষ্ট্ৰাকচাৰ্ছ সলনি হৈছিল, ঘৰবোৰ নিৰ্মিত কৰা বস্তুবোৰ সলনি হৈছিলে, আৰু সেয়েহে স্থিৰ জীৱনশৈলী গ্ৰহণ কৰাৰ বাবে ঘৰ নিৰ্মাণৰ বাবে দীৰ্ঘম্যাদী সামগ্ৰী ব্যৱহাৰ কৰা হৈছিলে। ৰীতি নীতিৰ কাৰ্যৰ পৰিৱৰ্তন এইটো সময়ত বহুতবোৰ দেখা গৈছিল। ৰীতি নীতি যোনবিলাক আমি ছ'চিয়েল কাষ্টমছ বুলি কওঁ বা ৰিলিজিয়াছ কাষ্টমছ বুলিও কওঁ, এইবোৰত বহুত সাল সলনি ঘটিছিল, আৰু কেনেকৈ ঘটিছিল তাৰ বিষয়ে আমি জানো আহা। পৰৱৰ্তী বৈদিক সমাজত ৰীতি নীতিৰ কামত এক সূক্ষ্ম পৰিৱৰ্তন ঘটিছিল। ৰীতি নীতিবোৰ বহুত জটিল হৈ পৰিছিল, যিটো বছৰ ধৰি চলি থাকিব পাৰে। সেয়েহে কেৱল ধনীসকলেহে সেইবোৰ কৰিব পাৰিছিল। আৰু যিহেতু এতিয়া কিতাপ বহুতবোৰ লিখা হৈছিল, বেদ বহুতবোৰ লিখা হৈছিল, নিয়ম বাঢ়িছিল, আৰু নিয়মবোৰৰ সাল সলনিও ঘটিছিল। সংগ্ৰহৰ মনোভাৱ হ্ৰাস পাইছিল। বাকী জনজাতিৰ ওপৰত নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ বলিদান কৰা হৈছিল। গোটেই জনজাতিটোক আৰু উপহাৰ দিয়া হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে প্ৰধানজনে ব্ৰাহ্মণসকলক উপহাৰ দিছিল, যিসকলে তেওঁৰ বাবে ত্যাগ কৰিছিল। গতিকে আমি আৰ্লি ভেদিক পিৰিয়ড যেতিয়া পঢ়িছিলোঁ, আমি গম পাওঁ যে যোনজন ৰাজন আছিলে বা যোনজনে গোটেই ট্ৰাইবটোক চলাইছিলে, সেই ৰজাজনে বা সেই ট্ৰাইবছমেনজনে কি কৰিছিল, গোটেইবোৰ যিমানবোৰ গিফ্টছ পাইছিলে, যিমানবোৰ উপহাৰ পাইছিলে, আফটাৰ আ লুট অৰ আফটাৰ আ ৱাৰ, সেইখিনি গোটেই ট্ৰাইবছমেনৰ হতুৱাই ভগাই লৈছিল। কিন্তু এতিয়া সলনি হৈছিল চিষ্টেমটো। কি হৈছিল যে ব্ৰাহ্মণজনে যোনজনে ছেক্ৰিফাইচ কৰিছিল, যোনজনে পূজা পাতল কৰিছিল ৰজাজনৰ কাৰণে, ৰাজনজনৰ কাৰণে, তেওঁক উপহাৰ দিয়া হৈছিলে। ৰীতি নীতিবোৰ ইমান জটিল আছিল যে সেইবোৰ সম্পাদন কৰিবলৈ বিশেষজ্ঞ ব্ৰাহ্মণৰ প্ৰয়োজন আছিল, কিয়নো বিশ্বাস কৰা হৈছিল যে এটা ভুল ইনকেণ্টেশ্যনে প্ৰদৰ্শকজনৰ বাবে দুৰ্যোগ আনিব পাৰে। গতিকে এতিয়া পুৰোহিতজন বা ব্ৰাহ্মণজন, যোনজনে এই ছেক্ৰিফাইচেছবোৰ কৰিছিল, যোনজনে এই বলিবোৰ কৰিছিল বা যোনজনে পূজা কৰিছিল, তেওঁ এজন কমিউনিকেটৰ হিচাপে কাম কৰিছিল। কমিউনিকেটৰ হিচাপে কাৰ মাজত কাম কৰিছিল? ভগৱান
আৰু যোনজনে পূজাখন কৰোৱাইছে তেওঁৰ হৈ আৰু পুৰোহিতজনক গতিকে কি কৰা হৈছিল পুৰোহিতজনক এজন কমিউনিকেটৰ এজন মিডলমেন হিচাপে কাম কৰিছিল আৰু এনেকুৱা আছিল যে তেওঁৱেহে অকল ভগৱানৰ ৰাস্তাটো দেখাব পাৰে ভগৱানলৈ যোৱাৰ ৰাস্তা বা চিৰিখন দেখাব পাৰে গতিকে এই পুৰোহিতজনৰ এতিয়া ইম্পৰ্টেঞ্চ ছ'চাইটিত বাঢ়ি গৈছিল ত্যাগৰ প্ৰদৰ্শকে প্ৰধানসকলক অতি মানৱ মৰ্যাদা প্ৰদান কৰাৰ কথা আছিল অৰ্থাৎ তেওঁলোক বাকী জনজাতিতকৈ উৎকৃষ্ট আছিল এই সেৱাৰ বাবে প্ৰধানজনে তেওঁৰ সম্পত্তিৰ এক বৃহৎ অংশ ব্ৰাহ্মণ পুৰোহিতক প্ৰদান কৰিছিল সেয়েহে এই ৰীতি নীতিবোৰ প্ৰধান আৰু ব্ৰহ্মাসকলে ভৌতিক আৰু আধ্যাত্মিক শ্ৰেষ্ঠতা নিশ্চিত কৰাৰ বাবে এক প্ৰণালী হৈ পৰিছিল এইটো সময়ত ভূমিৰ ইম্পৰ্টেঞ্চ বা ল্যান্ড প্ৰপাৰ্টিৰ ইম্পৰ্টেঞ্চ বহুত বাঢ়িছিল আৰু কিহৰ কাৰণে ইয়াৰ গুৰুত্ব বাঢ়িছিল সেই বিষয়ে পঢ়োৱা হওক ঘৰুৱা কৰ্মচাৰী আৰু দাসসকলৰ সহায়ত ভূমি খেতি কৰা হৈছিল এই সময়ছোৱাত প্ৰথমতে মাটিখিনি গোত্ৰৰ মালিকানাধীন আছিল যেতিয়া গোত্ৰৰ মালিকী স্বত্ব ক্ৰমান্বয়ে পৰিয়ালৰ মালিকী স্বত্বলৈ সলনি হয় গৃহপতি যোনজন হৈছিল গৃহস্থৰ মুখীয়া ধনী ব্যক্তি হৈ পৰিছিল গতিকে এখন গাঁৱত যাৰ হাতত আটাইতকৈ বেছি ধন সম্পত্তি আৰু গৰু আছিল তেওঁক গৃহপতি বুলি নামাকৰণ কৰা হৈছিল বৈশ্যসকলে যিসকল মূলতঃ বিষয়ৰ আছিলে সমাজৰ উৎপাদনকাৰী শ্ৰেণী আছিল আৰু তেওঁলোক ক্ষত্ৰিয় আৰু ব্ৰাহ্মণসকলৰ বাবে সম্পদ আৰু জীৱিকাৰ উৎস হৈ পৰিছিল যিসকলে খাদ্য উৎপাদনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা নাছিল গতিকে বৈশ্যসকল এতিয়া নতুন এটা ক্লাছ হিচাপে তেওঁলোক আবিৰ্ভাৱ হৈছিলে আৰু তেওঁলোক বেচিকেলি বিজনেছ ক্লাছ আছিলে গতিকে বৈশ্যসকলে যদিও বা কোনো উৎপাদনত তেওঁলোক জড়িত নাছিলে বাট তেওঁলোক আছিল ইকনমিকেলি বহুত চাউণ্ড কাৰণ তেওঁলোকে দূৰ দূৰণিলৈ যায় বস্তু বেপাৰ কৰাত বা বেপাৰ বাণিজ্যত তেওঁলোকে সহায় কৰিছিল বৈশ্যসকলে ক্ষত্ৰিয়সকলক তেওঁলোকৰ ভূমি সংৰক্ষিত কৰাৰ সলনি প্ৰেষ্টেশ্যন দিব লগা হৈছিল এটা টেক্স দিব লগা হৈছিল কাৰণ বৈশ্যসকলেতো তেওঁলোকৰ নিজৰ মাটিখিনি বা তেওঁলোকৰ নিজৰ প্ৰপাৰ্টিখিনি সদায় কাৰ হাতত দিব লাগিব ৰজাৰ হাতত দিব লাগিব প্ৰটেকশ্যনৰ কাৰণে আৰু পুৰোহিতসকলক তেওঁলোকৰ নৈতিক উন্নতিৰ বাবে দান আৰু দক্ষিণা কৰা হৈছিল গৃহধাৰক অৰ্থনীতিৰ বিশেষত্ব থকা বৈশ্য অৰ্থনীতিৰ মুখ্য আধাৰ হৈ পৰিছিল উৎপাদক নোহোৱা শ্ৰেণীবোৰৰ বাবে প্ৰেষ্টেশ্যন আৰু দানে জীৱিকা সামগ্ৰী বিতৰণৰ সহায় কৰিছিল মাটি বিক্ৰী কৰাৰ কোনো প্ৰসংগই নাছিল বিশ্বকৰ্মা ভাৱানা নামৰ এজন শাসকক পৃথিৱীয়ে ভোটৰ অনুদান দিবলৈ চেষ্টা কৰাৰ সময়ত ভৰ্ৎসনা কৰিছিল এই পাঠ্য প্ৰসংগটোৱে ভূমিৰ সাম্প্ৰদায়িক মালিকী স্বত্বৰ পৰামৰ্শ দিয়ে যাৰ ওপৰত দেশৰ মুখ্য অংশগ্ৰহণমূলক অধিকাৰ আছিল ৰাজনীতি আৰু সমাজ ব্যৱস্থা এইটো সময়ত কেনেকুৱা আছিল তাৰ বিষয়ে অলপ পঢ়োৱা হওক পশুপালনৰ পৰা মিশ্ৰিত কৃষি অৰ্থনীতিলৈ পৰিৱৰ্তনৰ পিছত বৈদিক সমাজ আৰু ৰাজনীতিৰ চৰিত্ৰৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছিল পৰিৱৰ্তনবোৰৰ মুখ্য প্ৰৱৰ্তনবোৰ আছিল প্ৰাৰম্ভিক বৈদিক সমাজৰ জনজাতীয় পৰিচয় ক্ৰমান্বয়ে আঞ্চলিক পৰিচয়ৰ পথ প্ৰদান কৰিছিল আৰু ফলস্বৰূপে মুখ্য পদৰ প্ৰকৃতি সলনি হৈছিল সামাজিক গাঁথনি যিটো এটা গোত্ৰৰ মাজৰ সম্পৰ্কৰ ওপৰত আধাৰিত আছিল আৰু প্ৰাৰম্ভিক বৈদিক যুগত মুখ্যতঃ সমতাবাদী আছিল অধিক জটিল হৈ পৰিছিল এই ধৰণৰ সমাজ অসমতাৰ দ্বাৰা চিহ্নিত হৈছিল আনকি
একেটা গোত্ৰত বিভক্ত কৰা হৈছিল, যাৰ কিছুমান সমাজত উচ্চ মৰ্যাদা থাকিব পাৰে, আনহাতে কিছুমানৰ মৰ্যাদা কম আছিল। ৰাজনীতি কেনেকুৱানো আছিল? ঋগ্বেদিক যুগত জনজাতিৰ অৰ্থ জনব্যৱস্থা কৰা হৈছিল, কিন্তু এতিয়া জনপদৰ ধাৰণাটো ওলাই আহিছিল বা একেবাৰে গুচি গৈছিল। জনপদৰ অৰ্থ আছিল সেই অঞ্চল য'ত জনজাতি বসতি স্থাপন কৰিছিল। ৰাষ্ট্ৰ শব্দটো প্ৰথমবাৰৰ বাবে পৰৱৰ্তী বৈদিক গ্ৰন্থসমূহতো ব্যৱহাৰ কৰা হৈছিল। দুটা প্ৰধান বৈদিক জনজাতি ভাৰত আৰু পুৰুষৰ মাজত সংঘৰ্ষৰ পৰা গঠন হোৱা পুৰুষক গ্ৰন্থসমূহত গংগা যমুনা দোৱাবৰ ওপৰৰ অংশৰ অঞ্চলটো দখল কৰা বুলি উল্লেখ কৰা হৈছে, আৰু এই ট্ৰাইবটোৰ নাম হৈছে কুৰু, যোনটো পুৰু আৰু ভাৰত আৰু পুৰু দুটা ট্ৰাইবৰ মাজত সংঘৰ্ষ লগাৰ কাৰণে, ৱাৰ হোৱাৰ কাৰণে, ষ্ট্ৰাগলছ হোৱাৰ কাৰণে নতুন এটা ট্ৰাইব জন্ম লৈছিল। একেলগে মানে তেওঁলোক মিলিত হৈ পেলাই এটা ট্ৰাইব জন্ম কৰিছিল, যাৰ নাম হৈছিল কুৰু। একেদৰে পাঞ্চালা দেশৰ বুলি কোৱা দোৱাবৰ মাজত অংশ দখল কৰা লোক বুলি উল্লেখ কৰা হয়। এইটোৱে ইংগিত দিয়ে যে জনজাতীয় পৰিচয়বোৰ আঞ্চলিক পৰিচয়ৰ সৈতে একত্ৰিত হৈ আছিল। এইটোও কোৱা হয় যে যেতিয়া কুৰু আৰু পাঞ্চালাসকলে গংগা যমুনা দোৱাবৰ ওপৰ আৰু মাজ ভাগৰ ওপৰত তেওঁলোকৰ কৃতিত্ব একত্ৰিত হৈছিল, তেতিয়া তেওঁলোকৰ কৃতিত্ব সম্পূৰ্ণ হৈছিল। জন আৰু ইয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰখা ক্ষেত্ৰৰ মাজৰ সম্পৰ্কৰ এই পৰিৱৰ্তনবোৰে খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ দ্বাৰা মহাজনপদ আৰু জনপদ গঠনত সহায় কৰিছিল। জনজাতীয় প্ৰধান আৰু যোদ্ধা এতিয়া নতুনকৈ এটা ওলাই অহা এটা ক্লাছ আছিলে, আৰু সেই ক্লাছটোৰ বিষয়ে আমি ভালকৈ জানিব লাগিব, তেতিয়াহে আমি এই ছ'চিয়েল চিষ্টেমটো, যোনটো সামাজিক গাঁথনি কেনেকেনো হৈছিল এইটো সময়ত, এইটোৰ বিষয়ে ভালকৈ পঢ়িব পাৰিম। গতিকে এই সময়ত এজন নতুন মানুহে আৱিৰ্ভাৱ কৰিছিল, আৰু সেই মানুহজনৰ নাম আছিল ৰাজন। চ' তেওঁ ৰাজনজনক এটা নতুন নাম দিয়া হৈছিল, কাৰণ তেওঁ হৈছিল জনজাতীয় প্ৰধান। এতিয়া কেৱল গৰুৰ অভিযানত জড়িত নাছিল, কিন্তু তেওঁ জনজাতিসকলে বসতি স্থাপন কৰা অঞ্চলটোৰ ৰক্ষক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ৰজনী, যি ইতিমধ্যে ঋগ্বেদিক কালত এক উৎকৃষ্ট বংশ আছিল, এতিয়া ক্ষত্ৰিয় অৰ্থাৎ যিসকল অধিৰাজ্যৰ ওপৰত ক্ষমতা দখল কৰিছিল, সেয়েহে ক্ষত্ৰিয় শব্দটো আক্ষৰিক অৰ্থ হিচাপে ওলাই পৰিছিল। গতিকে এতিয়া এজন মানুহ যোনজন আছিল জনজাতীয় প্ৰধানজন, যাক আমি ৰাজন হিচাপে গম পাওঁ, আৰু তেওঁৰ মিনিষ্টাৰ্ছ, তেওঁৰ গোটেই ফেমিলিক আমি ক্ষত্ৰিয় বংশ হিচাপে নামকৰণ কৰা হৈছিল এইটো সময়ত। ক্ষত্ৰিয় শ্ৰেণীয়ে তেওঁলোকৰ জনজাতিৰ ৰক্ষক হিচাপে তেওঁলোকৰ ভূমিকা আছিল, আৰু তেওঁলোকৰ জনজাতিসকলে বসতি স্থাপন কৰা ভূমিৰ ওপৰত তেওঁলোকৰ শক্তি আধাৰিত কৰিছিল। পিছৰজনৰ সুৰক্ষাৰ সলনি ক্ষত্ৰিয়ক প্ৰেষ্টেশ্যন দিব লগা হৈছিল, আৰু সেয়েহে বিষৰ স্থিতি ক্ৰমান্বয়ে ক্ষত্ৰিয় বংশৰ অধীনস্থ কৰা হৈছিল। বালি আৰু ভগা অৰ্থ আৰু ইচ্ছা অনুসৰি প্ৰদান কৰা প্ৰেষ্টেশ্যন নহয়, কিন্তু লাহে লাহে নিয়মীয়া শ্ৰদ্ধাঞ্জলি আৰু কৰৰ ৰূপ ধাৰণ কৰিছিল। গতিকে দুটা টেক্স আমি এইটো সময়ত পাওঁ, যোনজন ৰজাক পে কৰা হৈছিল, সাধাৰণ লোকসকলে পে কৰিছিল, আৰু সেইটোৰ নাম হৈছিলে দুটা টেক্সৰ নাম হৈছিলে বালি আৰু আন এটাৰ নাম হৈছিলে ভাগা। প্ৰথমতে এইটো চিষ্টেমেটিক নাছিল, এইটো কোনো ইম্পৰ্টেণ্ট নাছিলে, বাধ্যতামূলক এটা টেক্স নাছিল, কিন্তু লাহে লাহে যেতিয়া ৰজাৰ ইম্পৰ্টেঞ্চ বাঢ়ি আহিলে, উইচবোৰৰ ইম্পৰ্টেঞ্চ বাঢ়ি আহিলে, জনপদাছবোৰ স্থায়ী হ'ব ল'লে, তেতিয়া বালি আৰু ভাগা এইটো চিষ্টেমেটিক হৈ পৰিলে আৰু ভেৰি ইম্পৰ্টেণ্ট হৈ পৰিলে। জনজাতীয় সভাৰ বিষয়ে আমি পঢ়িছিলো
কিছুমান সভা নতুনকৈ গাঁথনি লৈছিলে, ঋগ্বেদিক পিৰিয়ডতো সভা আছিলে, এখন এখন গাঁৱত সভা পতা হৈছিলে। কিন্তু এইটো সময়ত কিছুমান নতুনকৈ সভা গাঁথনি কৰা হৈছিল আৰু সেই সভাসমূহৰ বিষয়ে আমি পঢ়োৱা হম। ক্ষত্ৰিয়, যাক আমি যোদ্ধা শ্ৰেণীবিলাক হিচাপেও গম পালো, তাৰ স্থিতি পৰিৱৰ্তন জনজাতীয় সভাৰ পৰিৱৰ্তনশীল প্ৰকৃতি প্ৰতিফলিত হয়। এই সময়ছোৱাত সভা সমিতি অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল। বিধানসভাত ৰজাসকলৰ প্ৰসংগৰ পৰা গম পোৱা যায় যে তেওঁলোক ৰজাক তেওঁৰ দায়িত্ব সহায় কৰিছিল। ৰাজাৰ কাৰ্যালয়ৰ কেৱল জন্মৰ ওপৰত আধাৰিত নাছিল, কিন্তু ৰজাৰ নিৰ্বাচন ক্ষত্ৰিয়সকলৰ মাজত সীমাবদ্ধ আছিল। ৰজাৰ বৈধতা কি আছিল? ধৰ্ম আৰু প্ৰেমজনিতাৰ দৃঢ়ভাৱে প্ৰতিষ্ঠিত নীতিৰ অনুপস্থিতিত এই কৃতিত্ব জাহিৰৰ কৰাৰ বাবে শাসকৰ বাবে পবিত্ৰ ৰীতি নীতি অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল। সেয়েহে ৰাজসূয়া, অশ্বমেধ আৰু বাজপেয়ীৰ দৰে আনুষ্ঠানিক বলিদান বিশাল পৰিমাণে সম্পন্ন কৰা হৈছিলে। ঋগ বৈদিক কালত অশ্বমেধ যজ্ঞ এটা সৰু বিষয় আছিল। কিন্তু এই সময়ছোৱাত এইটো আন অঞ্চলবোৰৰ অধীন তত্বাৱধান কৰিবলৈ আৰু বিদেশী ভূমিৰ ওপৰত শাসকসকলক দখলক বৈধতা প্ৰদান কৰিবলৈ কৰা হৈছিল। আন যজ্ঞবোৰত শাসকসকলৰ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা অন্তৰ্ভুক্ত আছিল আৰু তিনিওটা আছিল সাৰাংশত ৰজাই তেওঁৰ শ্ৰেষ্ঠতা আৰু সক্ষমতা ঘোষণা কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিবোৰক বৈধতা প্ৰদান কৰিছিল। উদাহৰণস্বৰূপে, বলিদানকাৰীক ৰাজসূয়াৰ সময়ত ৰজা বুলি ঘোষণা কৰা হৈছিল। এই ত্যাগবোৰে পৰৱৰ্তী সময়ছোৱাত প্ৰাসংগিকতাত পোৱা গৈছিল যেতিয়া নতুন ৰাজ্য আৰু ৰাজতন্ত্ৰৰ উদ্ভৱ হৈছিল। তেওঁলোকে ধৰ্মবোৰক তেওঁলোকৰ ক্ষমতাক বৈধতা দিবলৈ ত্যাগ ব্যৱস্থা কৰিছিল। ৰজাক তেওঁৰ অঞ্চলক সম্পদ, অৰ্থনৈতিক উৎপাদন আৰু বিতৰণৰ সৈতে একত্ৰিত কৰাৰ প্ৰয়োজন আছিল, যিয়ে কেৱল ৰেইডাৰ বা যুদ্ধৰ নেতাৰ পৰা তেওঁৰ স্থিতি যথেষ্ট বৃদ্ধি কৰিছিল। কিন্তু তেওঁ এতিয়াও সাৰ্বভৌম নাছিল। তেওঁ নিৰ্বাচিত হোৱা আৰু আঁতৰ কৰিব পৰা কথাটোৱে তেওঁৰ ওপৰত তীব্ৰ বাধা ৰখা হৈছিল, কিয়নো তেওঁ গোত্ৰটোৰ পৰা উত্তৰদায়ক আছিল। লগতে তেওঁ আৰু ৰজাসকলক নিযুক্তি দিয়া নাছিল, যিয়ে তেওঁক তেওঁৰ দায়িত্ব সহায় কৰিছিল। তেওঁলোকৰ নিজৰ ক্ষেত্ৰত প্ৰধান আছিল। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ক্ষত্ৰিয় বংশই এই সময়ছোৱাত এক সুস্পষ্টভাৱে উৎকৃষ্ট মৰ্যাদা লাভ কৰিছিল। কাৰণটো হ'ল যে আঞ্চলিক পৰিচয়ৰ ধাৰণাটো এতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। সেয়েহে অঞ্চলটো শাসকৰ শাসন কৰাৰ ক্ষমতাৰ ভৌতিক প্ৰকাশ হৈ পৰিছিল। জনজাতীয় সংঘৰ্ষ আগতে আমি আৰ্লি বেদিক পিৰিয়ডত যেতিয়া পঢ়িছিলো, তেতিয়া আমি গম পাইছিলো যে চাৰ্চ ফৰ কাউজ, গৰু বিচৰাৰ ক্ষেত্ৰতহে জনজাতীয় সংঘৰ্ষবোৰ হৈছিলে। কিন্তু এতিয়া যিহেতু মানুহবোৰ তেওঁলোকৰ নোমাডিক লাইফষ্টাইল এৰি এতিয়া কালটিভেটেড ফিল্ডছ আৰু লগতে ছেটেলড এটা জীৱন যাপন কৰি আছিলে, গতিকে তেওঁলোকৰ মাজত সংঘৰ্ষৰ ৰিজনছবোৰো বেলেগ হ'ব। গতিকে সেই ৰিজনছবোৰ কি আছিলে আমি তাৰ বিষয়ে অলপ জানো না। জনজাতিৰ ভিতৰত অন্তঃজনজাতি সংঘৰ্ষৰ প্ৰকৃতি সলনি হৈছিলে। কাজিয়াবোৰৰ এতিয়া কেৱল গৰুৰ ওপৰত সংঘৰ্ষ নাছিল, এতিয়া এই বিবাদবোৰত ভূমি অধিগ্ৰহণ এক গুৰুত্বপূৰ্ণ উপাদান আছিল। অঞ্চল বৃদ্ধিৰ প্ৰয়োজনীয়তা জনজাতিৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ সৈতে সম্পৰ্কিত হ'ব পাৰে। ঘোঁৰাৰ দ্বাৰা চালিত লুৰ অস্ত্ৰ আৰু পাতল চকাৰ ৰথে যুঁজাৰুসকলৰ দক্ষতা বৃদ্ধি কৰিছিল।
মহাভাৰতে কুৰু বংশৰ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত এক আন্তঃগোত্ৰৰ যুদ্ধ ৰখা হৈছিল। এতিয়া আমি পুৰোহিতবোৰৰ কথা পঢ়িম, যোনটো এটা বহুত ইম্পৰ্টেণ্ট ক্লাছ আছিলে লেটাৰ বেদিক পিৰিয়ডত, আৰু তেওঁলোকৰ অলপমান আমি পঢ়িছোৱে তেওঁলোকৰ ফাংচনছবোৰৰ কথা আৰু তেওঁলোক কিহৰ কাৰণে ইমান ইম্পৰ্টেণ্ট হৈ পৰিছিলে, কিন্তু তাৰ বিষয়ে অলপ বিস্তৃতভাৱে জানো। ৰাজন্য ক্ষত্ৰিয়ৰ বৰ্ধিত গুৰুত্ব সৈতে ব্ৰাহ্মণসকলেও গুৰুত্বপূৰ্ণ হৈ পৰিছিল এইটো পিৰিয়ডত, কিয়নো তেওঁলোক শাসকৰ কাৰ্যালয়ক পবিত্ৰ ৰীতি নীতিৰ জৰিয়তে বৈধতা প্ৰদান কৰিছিল। এনে সময়ত দান আৰু দক্ষিণা জৰিয়তে সম্পদৰ পুনৰ বিতৰণ ক্ষত্ৰিয় যজমানৰ পৰা ব্ৰাহ্মণ পুৰোহিতলৈ আছিল। বিস্তৃত পবিত্ৰ ৰীতি নীতিৰ পৰা গম পোৱা যায় যে প্ৰথমতে ৰজাৰ শক্তি ইমান সুৰক্ষিত নাছিল আৰু সেয়েহে তেওঁ শাসন কৰাৰ সামৰ্থ্যৰ প্ৰমাণ প্ৰদান কৰিব লগা হৈছিল। পৰৱৰ্তী সময়ছোৱাত কাৰ্যবাহী পুৰোহিতসকলৰ মৰ্যাদাৰ দেৱতাৰ সমতুল্য হৈ পৰিছিল। এইটো অনুভৱ কৰা হৈছিল যে দেৱতাসকলক যজ্ঞৰ সৈতে ভৱিষ্যৎবাণী কৰিব লাগিব আৰু কাৰ্যবাহী ব্ৰাহ্মণক দানেৰে তপিত কৰিব লাগিব। সেয়েহে পুনৰ বিতৰণৰ মাধ্যমটো এই দুটা উচ্চ মৰ্যাদা গোটৰ মাজত আছিল আৰু ৰাজনৈতিক আধিপত্য লাহে লাহে ক্ষত্ৰিয়সকলৰ ক্ষেত্ৰ হৈ পৰিছিল। এতিয়া আমি ৰজা আৰু পুৰোহিতসকলৰ পিছত আমি সমাজ ব্যৱস্থাটো পঢ়িব লাগিব, কাৰণ এই সময়ত সমাজ ব্যৱস্থাটো বহুত বেছি পাৰ্মানেণ্ট আৰু বহুত বেছি ডাইভাৰ্চিফাইড হৈ যায়। গতিকে কেনেকেনো ডাইভাৰ্চিফাইড হ'ল আৰু এই বস্তুটোৰ উৎস ক'ৰ পৰা, চ'ৰ্চ ক'ৰ পৰা, এই বস্তুটো আমি জানো আহক। সমাজখন অসম গোটৰ দ্বাৰা গঠিত আছিল। নিম্নলিখিত শ্ৰুতৰ 4টা বৰ্ণৰ উৎপত্তি বৰ্ণনা কৰা হৈছে, অৰ্থাৎ ব্ৰহ্মা, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ সাৰ্বজনীন সৃষ্টিকৰ্তা প্ৰজাপতিৰ শৰীৰৰ পৰা। গতিকে আমি এই বস্তুখিনি ঋগ্বেদৰ 10th মণ্ডলা 10 মণ্ডলাৰ পৰা আমি পাওঁ, আৰু তাতে এই প্ৰাইমভেল যোনটো মানুহৰ শ্ৰুতৰ ঋগ্বেদৰ পিছৰ অংশৰ পৰা আহিছে, আৰু তাতে লিখা হৈছে যে যোনজন প্ৰজাপতিৰ শৰীৰৰ পৰা 4টা ভাগ কৰা হৈছিল, আৰু সেই শৰীৰৰ পৰা জন্ম হৈছে ব্ৰহ্মা, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ নামৰ 4টা ক্লাছ। আৰু এই ঋগ্বেদত লিখা হৈছিল যে যেতিয়া তেওঁলোকে মানুহজনক বিভক্ত কৰিছিল, তেওঁলোক মানে হৈছে অফক'ৰ্চ দ্য গ্ৰেট, দ্য সুপ্ৰিম ডেইটি, তেতিয়া তেওঁলোকে তেওঁক কিমানটা অংশত বিভক্ত কৰিছিল, তেওঁৰ মুখখন কি আছিল, তেওঁৰ বাহুবোৰ কি আছিলে, তেওঁৰ উৰু আৰু ভৰিবোৰ ক'ত পোৱা হৈছিল। ব্ৰহ্মা তেওঁৰ মুখ আছিল, তেওঁৰ বাহুবোৰ ক্ষত্ৰিয় তৈয়াৰ কৰা হৈছিল, তেওঁৰ উৰু বৈশ্য হৈ পৰিছিল আৰু তেওঁৰ ভৰিৰ শূদ্ৰৰ জন্ম হৈছিল। এই শ্ৰুতৰ প্ৰক্ষেপিত প্ৰতীকবাদটো হ'ল ব্ৰহ্মা, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ সমাজৰ হাত ভৰি। সেয়েহে অৱশ্যে এই হাত ভৰিবোৰৰ সমান মৰ্যাদা নাছিল। ব্ৰহ্মাক মূৰৰ সৈতে তুলনা কৰা হৈছিল, আনহাতে শূদ্ৰক ভৰিৰ সৈতে তুলনা কৰা হৈছিল। সামাজিক জীৱনত ব্ৰাহ্মণসকলক সৰ্বোচ্চ বৰ্ণ বুলি গণ্য কৰা হৈছিল, কাৰণ বিশ্বাস কৰা হৈছিল যে কেৱল ব্ৰাহ্মণসকলৰ সহায়ত দেৱতাসকলৰ সৈতে যোগাযোগ কৰিব পাৰে। আনহাতে শূদ্ৰসকলে ম্যানিয়েল কাৰ্য, সৰু কাৰ্য সম্পাদন কৰিছিল আৰু যুদ্ধত বন্দী হোৱা দাসসকলক অন্তৰ্ভুক্ত কৰিছিল। আৰু ইয়াতে আমি দুখন পিকচাৰ্ছ দেখা পাওঁ।
কেনেকে প্ৰথম ৰাইট হেণ্ড চাইডৰ পিকচাৰটোৰ পৰা আমি দেখা পাইছো যে একেবাৰে ওপৰত আছে ব্ৰাহ্মণা, য'ত ইনক্লুডেড হৈছে প্ৰিষ্ট আৰু একাডেমিচিয়ানছ, যোনবোৰ স্কলাৰ্ছ আছিল সেই ব্ৰাহ্মণৰ কেটেগৰীটোত পৰে। আৰু তেওঁলোক ক'ৰ পৰা উৎপন্ন হৈছিল? মাউথৰ পৰা উৎপন্ন হৈছিল, মুখৰ পৰা উৎপন্ন হৈছিলে। কাৰ? প্ৰজাপতি ভগৱানৰ। নেক্সট হৈছে ক্ষত্ৰিয়। ক্ষত্ৰিয় হৈছে ৱাৰিয়াৰ ক্লাছ, যুদ্ধ যোনে কৰিব পাৰে, তাৰ ভিতৰত ৰজাজনো পৰে আৰু তেওঁৰ ফেমিলি মেম্বাৰ্ছ, তেওঁৰ মিনিষ্টাৰ্ছ। আৰু তেওঁ ক'ৰ পৰা হৈছিল? আৰ্মছৰ পৰা হৈছিল। যিহেতু তেওঁলোকে হাত ইউজ কৰিব লাগিব যুদ্ধত, গতিকে ক্ষত্ৰিয়াছবোৰক তেওঁলোকৰ হাতৰ পৰা উৎপন্ন হোৱা বুলি কৈছিল। নেক্সট আহিছিল বৈশ্য। বৈশ্যবোৰে যিহেতু বিজনেছ কমিউনিটি আছিলে, মই অলৰেডি তোমালোকক কৈছো, গতিকে বিজনেছ কমিউনিটিয়ে ভৰিৰে কাম কৰিব লাগিব, খোজকাঢ়ি কাম কৰিব লাগিব, গতিকে তেওঁলোক উৎপন্ন হৈছিল থাইজৰ পৰা। কোৱা হৈছিলে যে থাইজৰ পৰা উৎপন্ন হৈছিল। আৰু ফাইনেলি আহিছিলে শূদ্ৰ, য'ত ইনক্লুডেড আছিলে চাৰ্ভেণ্টছ, subordinates to the Vaishyas, ক্ষত্ৰিয় জাতি, ব্ৰাহ্মণছ, যি ঘৰৰ কাম, খেতিৰ কাম আৰু যিবোৰ মিনিয়েল ৱৰ্কছ আছে, একেবাৰে তল খাপৰ কাম আছিলে, সেইবোৰ কাম কোনে কৰিব? শূদ্ৰ। কাৰণ তেওঁলোক ফিটৰ পৰা জন্ম হৈছে, তেওঁলোক ভৰিৰ পৰা জন্ম হৈছে। গতিকে এই 4টা ক্লাছ উৎপন্ন হৈছিল বুলি কোৱা হৈছে 10th mandala of the Rig Veda। গতিকে মানুহৰ বৰ্ণ কেনেকে স্থাপন কৰা হৈছিল, কেনেকে ধাৰণা কৰা হৈছিল যে কোনজন মানুহ ক'ৰ পৰা জন্ম হৈছে বা কেনেকে এটা ক্লাছত বিভক্তি তেওঁলোকক দিয়া হ'ব। গতিকে প্ৰথমতে জন্মৰ পৰা তেওঁৰ স্থিতি হ'ব পাৰে, তেওঁ কোনটো বৰ্ণৰ বিলং কৰিব। নেক্সট বৰ্ণবোৰ যেনে ব্ৰহ্মা, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, শীৰ্ষত ব্ৰহ্মা আৰু আধাৰত শূদ্ৰৰ শ্ৰেণীবিদ্ধ ক্ৰম আছিলে। নেক্সট হৈছিলে এণ্ডোগামী আৰু ৰীতি নীতিৰ বিশুদ্ধতাৰ নিয়মৰ দ্বাৰাও বৰ্ণৰ ধাৰণা কৰা হৈছিল। বৰ্ণ প্ৰণালী ধৰ্ম অৰ্থাৎ সাৰ্বজনীন আইনৰ ধাৰণাৰ সৈতে আৰু জড়িত, আৰু বৰ্ণ ধৰ্ম আছিল সমাজৰ এক প্ৰণালীবদ্ধ কাৰ্যকলাপ বাবে এক সামাজিক আইন প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস। অৱশ্যে পৰৱৰ্তী বৈদিক সমাজত বৰ্ণ ধৰ্ম প্ৰণালী সঠিকভাৱে বিকশিত হোৱা নাছিল। সামাজিক গোটৰ বিভাজন কেৱল জীৱিকাৰ ওপৰত আধাৰিত আছিল, আৰু সমাজ এতিয়াও নমনীয় আছিল, য'ত এজনৰ জীৱিকা জন্মৰ ওপৰত নিৰ্ভৰ নকৰিছিলে। আনকি পিছৰ সময়ত অৰ্থাৎ বৈদিক যুগৰ পিছত বৰ্ণ ধৰ্মই প্ৰতিটো গোটৰ ৰীতি নীতিৰ স্থিতি বৰ্ণনা কৰিছিল। বৰ্ণ প্ৰণালীয়ে ক্ষত্ৰিয়ৰ মৰ্যাদা দাবী কৰা আৰু শাসক হোৱাত বাধা দিয়া নাছিল। উদাহৰণ হৈছে নন্দ আৰু মৌৰ্য বা ব্ৰহ্মা সকলৰ ৰাজনৈতিক মুজেৰাইটি, যেনে শুংগ ৰজা দাবী কৰাত বাধা দিয়া নাছিল। সেয়েহে বৈদিক পৰৱৰ্তী সময়ত বৰ্ণ প্ৰণালীৰ তাত্ত্বিক আৰ্হি কেতিয়াও কঠোৰভাৱে প্ৰয়োগ কৰিব নোৱাৰিছিল। এইটো সম্ভৱ যে পৰৱৰ্তী বৈদিক সময়ছোৱাত ভৌগোলিক মনোযোগৰ পৰিৱৰ্তনৰ সৈতে বৈদিক লোকসকলে বহুতো অবৈদিক জনজাতিৰ সন্মুখীন হৈছিল, আৰু যথেষ্ট আদান প্ৰদানে এক মিশ্ৰিত সমাজ গঠনৰ সহায় কৰিব পাৰিছিল। অন্ততঃ অৰ্থবেদত বহুতো অবৈদিক ধৰ্মীয় আচৰণ দেখুওৱা হৈছে, যিবোৰ পুৰোহিতসকলে অনুমোদন জনাইছিল। অৱশ্যে জনজাতিৰ বিশুদ্ধতা ৰজাই ৰখাৰ বাবে কঠোৰ বিবাহ নিয়মৰ জৰিয়তে জনজাতীয় লোকসকলৰ আকৰ্ষণৰ উদ্দেশ্য আছিল। লগতে সমাজত ক্ষত্ৰিয় আৰু ব্ৰহ্মসকলৰ বৰ্ধিত গুৰুত্বই বাকীবোৰৰ তুলনাত তেওঁলোকৰ একচেটীয় উৎকৃষ্ট মৰ্যাদা বজাই ৰখাটো অত্যাৱশ্যকীয় বুলি কৰি তুলিছিল। অৱশ্যে পৰৱৰ্তী বৈদিক কালত বৰ্ণৰ ধাৰণাটো প্ৰাথমিক প্ৰকৃতিৰ আছিল। উদাহৰণস্বৰূপে অস্পৃশ্যতাৰ ধাৰণাটো অনুপস্থিত। গতিকে এইটো সময়ত এটা নতুন
নাম এটা আমি বুলি ক'ব পাৰো, যাৰ নাম হৈছিল গোত্ৰ। গতিকে গোত্ৰ কি আছিল? গোত্ৰৰ প্ৰতিষ্ঠান এই সময়ছোৱাত দেখা গৈছিল। জনজাতীয় এণ্ডোগেমীৰ ওপৰত মানুহে গোত্ৰ এক্সোগেমী অনুশীলন কৰিছিল। গোত্ৰই এজন উমৈহতীয়া পূৰ্বপুৰুষৰ পৰা অৱতাৰণ সূচায় আৰু একেটা গোত্ৰৰ দম্পতীৰ মাজত বিবাহ হ'ব নোৱাৰে। পৰিয়াল বুলি আৰু এটা নাম ওলাইছিল, যোনটো একেবাৰে ফেমিলি স্মলেষ্ট ইউনিট বুলি ক'ব পাৰি। পুৰুষতান্ত্ৰিক পৰিয়ালটো সুপ্ৰতিষ্ঠিত হৈছিল আৰু গৃহপতিয়ে এক বিশাল মৰ্যাদা লাভ কৰিছিল। যিহেতু গৃহধাৰক অৰ্থনীতিয়ে প্ৰাধান্য লাভ কৰি আছিল, গৃহস্থৰ স্থিতিয়েও অৰ্থনৈতিক গুৰুত্ব লাভ কৰিছিল। ভূমিৰ অধিকাৰসমূহে ব্যৱহাৰৰ ওপৰত আধাৰিত হৈছিল আৰু ভূমিৰ সাম্প্ৰদায়িক মালিকী স্বত্ব বিৰাজ কৰিছিল। গৃহপতিসকল ধনী আছিল আৰু তেওঁলোকৰ ৰীতি নীতিৰ ভূমিকা আছিল এজন যজমানৰ ওপৰত। তেওঁলোকৰ সম্পদ উপহাৰৰ পৰা অহা নাছিল, কিন্তু তেওঁলোকৰ নিজৰ প্ৰচেষ্টাৰ দ্বাৰা উৎপাদিত হৈছিল। যজ্ঞৰ জৰিয়তে যিবোৰ তেওঁলোকে যোগ্যতা অৰ্জন কৰিবলৈ প্ৰদৰ্শন কৰিবলৈ বাধ্য আছিল, তেওঁলোকৰ সম্পদৰ এটা অংশ ব্ৰাহ্মণসকললৈ প্ৰেৰণ কৰা হৈছিল। কিছুমান মহিলা দাৰ্শনিকৰ উপস্থিতি আৰু ৰাজ্যাভিষেকৰ ৰীতি নীতিৰ অংশগ্ৰহণ কৰা কেইবাগৰাকীও ৰাণীৰ প্ৰসংগৰ স্বত্তেও মহিলাসকলক পুৰুষৰ অধীনস্থ বুলি গণ্য কৰা হৈছিল আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত জড়িত নাছিল। জীৱনৰ তিনিটা স্তৰ এতিয়া ওলাই আহিছিল আৰু যাক আমি ব্ৰহ্মচাৰ্য, যিটো ছাত্ৰত্ব এটা ষ্টেপ আছিল। নেক্সট হৈছিল গৃহস্থ, আৰু তাৰ পিছত হৈছিল বনপ্ৰস্থ, অৰণ্যত বাস কৰি ঘৰ জীৱনৰ পৰা আংশিক অৱসৰ লোৱা দ্বাৰা প্ৰতিনিধিত্ব কৰা হৈছিল। এনেকুৱা লাগিছিল যে চতুৰ্থ অৰ্থাৎ সন্ন্যাস, য'ত আমি বিশ্বত সক্ৰিয় অংশগ্ৰহণৰ পৰা সম্পূৰ্ণ অৱসৰ, এইটো হৈছিল 4 নম্বৰ জীৱনৰ স্তৰ আছিলে। আৰু এইটোত তপস্বী সন্ন্যাসীসকলক তপস্বী আছিল, সেইসকলক ব্যক্তিক যি বৈদিক সামাজিক গাঁথনিৰ বিৰুদ্ধে নিষ্ক্ৰিয় বা সক্ৰিয়ভাৱে প্ৰতিবাদ কৰিছিলে, সেইবোৰৰ কাৰণে আছিলে। ধৰ্ম বুলি আমি ক'ব গ'লে এই সময়ত ধৰ্মটো যোনটো মানুহৰ ধৰ্ম আছিলে, গ্ৰন্থসমূহে বহুত ধৰ্মীয় পৰম্পৰা সূচিত বিষয়ে বিৱৰণ কৰিছে। প্ৰথম হৈছে বৈদিক, যাক আমি সমবেদ, যজুৰ্বেদ আৰু ব্ৰাহ্মণা কিতাপবোৰতো পোৱা যায়। নেক্সট হৈছে বৈদিক, নেক্সট হৈছে তাৰ য'ত লোক পৰম্পৰাটো অথৰ্ববেদক ব্যাপকভাৱে নথিভুক্ত কৰা হৈছে। অথৰ্বণ ধৰ্মীয় পৰম্পৰা বৈদিক আলোচনাৰ অংশ বুলি গণ্য কৰা টোৱে বৈদিক ধৰ্মীয় ব্যৱস্থাত বিভিন্ন সংস্কৃতি আৰু বিশ্বাসৰ আত্মীকৰণৰ ইংগিত দিয়ে। যজুৰ্বেদ আৰু ব্ৰাহ্মণে সেই সময়ৰ বলিদান ধৰ্ম নথিভুক্ত কৰে। এই সময়ছোৱাত ত্যাগ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল আৰু তেওঁলোকে ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা চৰিত্ৰ গ্ৰহণ কৰিছিল। ৰাজহুৱা বলিদান যেনে ৰাজসূয়া, বাজপেয়া, অশ্বমেধা বৃহৎ পৰিমাণে পৰিচালনা কৰা হৈছিল, য'ত গোটেই সম্প্ৰদায়ে অংশগ্ৰহণ কৰিছিল। এই ত্যাগবোৰত কৰা কিছুমান ৰীতি নীতিয়ে উৰ্বৰতা ধৰ্মৰ উৎপাদনবোৰ দেখুৱায়। উদাহৰণস্বৰূপে অশ্বমেধা যজ্ঞৰ বাবে মুখ্য ৰাণীক বলি ঘোঁৰাৰ কাষত শুব লাগিছিল, য'ত ৰাণীয়ে পৃথিৱীক প্ৰতিনিধিত্ব কৰিছিল, আৰু এই ৰীতি নীতিয়ে ৰজাৰ সমৃদ্ধি নিশ্চিত কৰিব বুলি ভবা হৈছিল। ৰাজসূয়া আৰু বাজপেয়াত কেইবাটাও কৃষি ৰীতি নীতি সম্পন্ন কৰা হৈছিল। পৃথিৱীৰ সাময়িক পুনৰুজ্জীৱিতকৰণক আৰু ইয়াৰ উৰ্বৰতা হৈছিল কিছুমান বিষয় বস্তু যাক আনুষ্ঠানিক যজ্ঞত অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰিষ্টক্ৰাফ্ট কি আছিল? প্ৰিষ্টক্ৰাফ্ট পৰৱৰ্তী বৈদিক
গ্ৰন্থসমূহে ৰীতি-নীতিৰ বিৱৰণ প্ৰকাশ কৰে যিবোৰ জটিল আছিল আৰু সেইবোৰ পৰিৱেশন কৰাৰ কলাত প্ৰশিক্ষিত পেছাদাৰী পুৰুষৰ প্ৰয়োজন আছিল আৰু সেই প্ৰয়োজন বোধটোৱে প্ৰিষ্টক্ৰাফ্টৰ জন্ম দিয়ে বিধি প্ৰস্তুত কৰা হৈছিল আৰু বৈদিক ত্যাগৰ অৰ্থ এতিয়া জুইত খাদ্য অবলিচন সৰলভাৱে আগবঢ়োৱা নহয় পৃষ্ঠপোষকৰ প্ৰয়োজনীয়তা অনুসৰি প্ৰকাৰৰ নৈবদ্য ত্যাগৰ প্ৰকাৰ আদি পৃথক আছিল ত্যাগবোৰ এতিয়া ৰহস্যময় প্ৰতীকবাদৰ দ্বাৰা সমৃদ্ধ আছিল আৰু প্ৰতিটো ৰীতি-নীতিৰ কাম ৰহস্যময় শক্তিৰ দ্বাৰা সমৃদ্ধ আছিল ব্যক্তিগত হওক বা ৰাজহুৱা হওক এই যজ্ঞসমূহৰ প্ৰদৰ্শনত জড়িত জটিলতাৰ বাবে পুৰোহিত শিল্পৰ এক নতুন বিজ্ঞানৰ উদ্ভৱ হৈছিল সেয়েহে এক শ্ৰেণীৰ পুৰোহিত যজ্ঞৰ প্ৰদৰ্শনত বিশেষজ্ঞ হৈ পৰিছিল আনকি একেটা বলিদানৰ অনুষ্ঠানৰ বিভিন্ন পৰ্যায়ৰ সম্পাদন কৰাৰ বাবে পুৰোহিতৰ বিভিন্ন গোট আছে ঈশ্বৰ গুৰু সলনি হৈছিল এইটো সময়ৰ ইন্দ্ৰ আৰু অগ্নিৰ নাম মৰ বাহিৰে এতিয়া এইটো সময়ত দেৱতাসকল যেনে শিৱ ঈশান তেনেকুৱা ধৰণৰ দেৱতাবোৰে গুৰুত্ব পাইছিল আৰু লগতে ঐশ্বৰিক জন্তু হিচাপে ব্যক্তিত্ব কৰাটো অতি জটিল হৈ পৰিছিল পৰৱৰ্তী বৈদিক যুগৰ শ্ৰুতৰ পৰা এজন নিৰ্দিষ্ট দেৱতাক প্ৰতিনিধিত্ব কৰা প্ৰাকৃতিক উপাদানটো বিচাৰি উলিওৱাটো ইম্পৰ্টেণ্ট আছিল লোক পৰম্পৰা হিচাপে আমি এই সময়ৰ পৰা অথৰ্ববেদ লোক পৰম্পৰা সম্পৰ্কীয় অৰ্থৰ এটি খনি ইয়াৰ বিষয়বস্তু বৈদিক বলি ধৰ্মতকৈ আমূল পৃথক আৰু ই যাদুৰ সৈতে অধিক চিন্তিত এই বেদৰ বিষয়বস্তুৱে মানৱ জীৱনৰ বিভিন্ন দিশ সামৰি লৈছে যেনে ইয়াত লিখা হৈছে ৰোগৰ নিৰাময়ৰ বিষয়ে স্বাস্থ্য আৰু প্ৰাৰ্থনা বিষয়ে ঘৰ আৰু শিশুৰ সমৃদ্ধিৰ বা আকৰ্ষণৰ বিষয়ে গৰু আৰু পথাৰৰ বিষয়ে সম্প্ৰীতি সৃষ্টি কৰিবলৈ আকৰ্ষণ প্ৰেম আৰু বিবাহ বা ইয়াৰ বিপৰীত প্ৰতিনিধিত্ব আৰু ঈৰ্ষা আদিৰ সৈতে সম্পৰ্কিত আকৰ্ষণৰ বিষয়েও এই অথৰ্ববেদত পোৱা যায় গতিকে আমি এই গোটেই আজি লেসনটোৰ পৰা যিমানখিনি আমি ডিসকাস কৰিলো এই লেসনটোৰ পৰা আমি গম পাওঁ যে এই সময়ৰ যোনটো পৰৱৰ্তী বৈদিক যুগ আছিল এই সময়ৰ শেষৰ ফালে পুৰোহিতৰ অধিপত্য বিৰুদ্ধে আৰু যজ্ঞৰ সৈতে জড়িত জটিলতাৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে এক দাৰ্শনিক মতবাদ প্ৰস্তুত কৰা হয় যিটো উপনিষদত বৰ্ণনা কৰা হয় এই গ্ৰন্থবোৰে আত্মা জ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যিটো ত্যাগৰ সৈতে থকা ৰীতি-নীতি আৰু অপব্যয়ৰ বিপৰীতে আছিলে সেয়েহে ধৰ্মৰ বস্তুবাদী দিশটো বৰ্জন কৰা হৈছিল আৰু ইয়াক দৰ্শনৰ ক্ষেত্ৰলৈ উন্নীত কৰা হৈছিল উপনিষদ সকলে আত্মাৰ পৰিৱৰ্তন আৰু অবিনাশতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যিটোৱে এক প্ৰকাৰে স্থিৰতা আৰু একত্ৰীকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা যেন লাগিছিল যেতিয়া জনপদ আৰু মহাজনপদ অৰ্থাৎ গণৰাজ্য আৰু ৰাজতন্ত্ৰ উদ্ভৱ হৈছিল সেয়েহে আমি দেখিবলৈ পাওঁ যে প্ৰাৰম্ভিক আৰু পিছৰ বৈদিক যুগৰ মাজত ধৰ্মীয় বিশ্বাস আৰু আচৰণৰ এক ডাঙৰ পৰিৱৰ্তন ঘটিছিল এই পৰিৱৰ্তনটো আংশিকভাৱে পশুপালনৰ পৰা কৃষি স্থানান্তৰিত হোৱাৰ সৈতে সম্পৰ্কিত হৈছিল আৰ্লি বৈদিক এজত আমি গম পাওঁ যে মানুহবোৰ তেতিয়াও ইকনমিটো ৰুৰেল আছিলে মানুহবোৰে তেতিয়াও এগ্ৰিকালচাৰ সেটেলমেন্ট হোৱা নাছিল বাট এতিয়া মানুহবোৰে মিক্সড ইকনমিক বিশ্বাস কৰিছিল
য'ত আধা সংখ্যক মানুহে পশুপালন কৰিছিল, আধা সংখ্যকে কৃষি জীৱিকাৰ ওপৰত নিৰ্ভৰশীল আছিল, আৰু আনটো এনেকুৱা এটা শ্ৰেণীয়ে জন্ম হৈছিল যাক আমি বৈশ্য শ্ৰেণী হিচাপে গম পাওঁ। চ' সেই শ্ৰেণীটো আছিলে যোনে বিজনেছ ক্লাছৰ ওপৰত ব্যৱস্থা আছিলে। গতিকে এই সময়ত ধৰ্মীয় পৰিৱৰ্তন সমান্তৰাল আৰু প্ৰাৰম্ভিকৰ পৰা পৰৱৰ্তী বৌদ্ধিক পৰ্যায়লৈ সংঘটিত হোৱা সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনবোৰক বুজায়। গতিকে এইটোতে আমি আজি আমাৰ লেচন সামৰিছোঁ।